নমস্কাৰ প্ৰথম খবৰৰ ডিজিটেল লাইভলৈ মই জিতেনে স্বাগতম জনাইছোঁ। আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে সংবাদ শিৰোনাম দখল কৰিছে। তাৰ ভিতৰত এটা বিশেষ খবৰ জনাইছোঁ। 2023 বৰ্ষৰ 28 জুলাইত এটা হত্যাকাণ্ড সংঘটিত হৈছিল গুৱাহাটী মহানগৰীৰ ফ্ৰেঞ্চ পথত। নিজৰে পুত্ৰই হত্যা কৰিছিল পিতৃক। আজি হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে হাতীগাঁও আৰক্ষীয়ে। লগতে আন এগৰাকীকো কৰায়ত্ব কৰিছে ভতিজাক বুলি জানিব পৰা গৈছে মৃত জাভেদ আলীৰ এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা। পাৰিবাৰিক সংঘাতৰ বাবে পুত্ৰই চুপাৰী কিলাৰ লগাই হত্যা কৰিছিল পিতৃক। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল হাতীগাঁও ফ্ৰেঞ্চ পথত। আন এটা গুৰুত্বপূৰ্ণ খবৰে সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে বিয়লি ভাগত এটা গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। যি গুলীচালনাৰ ঘটনাত আহত হৈছিল এগৰাকী মিস্ত্ৰী। নিজৰে বন্ধুৱে গুলীচালনা কৰিছিল। কিন্তু তাতোতকৈ ডাঙৰ কথাটো হৈছে গুৱাহাটী মহানগৰীত এতিয়া সৰ্বসাধাৰণৰ হাততো উপলব্ধ হৈছে মাৰণাস্ত্ৰ। ই এটা সঁচাকৈ উদ্বেগজনক খবৰ। গুৱাহাটী সচেতন নাগৰিকৰ বাবে, গুৱাহাটী মহানগৰিকৰ বাবে স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো এনেধৰণে সৰ্বসাধাৰণে ল'ব পৰাকৈ উপলব্ধ হৈ পৰিছে বৰ্তমান মাৰণাস্ত্ৰ, যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে গুৱাহাটী মহানগৰী।